Hey guys, যদি আপুনি গ্ৰেজুৱেচন ডিগ্ৰীটো কমপ্লিট কৰিছে আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। মই আজি আলোচনা কৰিম ৰেল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক সাৰ্ভিস লিমিটেডৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত আপুনি এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰ কি লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সি কিনে এপ্লাই কৰোঁতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব, সিলেকশন প্ৰসেস কেনেকুৱা হ'ব, কেনেকৈ আপুনি এপ্লাই কৰিব, লগতে কেতিয়াৰ পৰা এপ্লাই ষ্টপ হ'ব কেতিয়ালৈকে লাষ্ট আপুনি আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক সাৰ্ভিস লিমিটেড ৰিকুৱাৰমেণ্ট 2026 কাৰণে নটিফিকেশ্যন আহিছে আৰু ইয়াৰ ডিটেইলছখিনি আপুনি এইটো ভিডিঅ'ত সিস্টেমেটিক চেক কৰিব পাৰিব। এতিয়া চাই লওক যেটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি। অৰ্গেনাইজেশ্যন ৰেল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক সাৰ্ভিস লিমিটেডৰ পৰা আহিছে নটিফিকেশ্যনটো আৰু পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব এছিষ্টেণ্ট HR লগতে এছিষ্টেণ্ট মেনেজাৰ য'ত ফাইনেন্সৰ কাৰণে আহিছে পোষ্টখিনি। য'ত আপোনাৰ টোটেল ভেকেন্সি দি আছে আপুনি 26 পোষ্টত এপ্লাই কৰিব পাৰিব। জব ক্যাটাগরি দি আছে তো সেন্ট্রাল গভর্নমেন্ট জব হ'ব। জব যেটো লোকেশন দি আছে আপুনি অল ইন্ডিয়া হ'ব আৰু এপ্লিকেশন যেটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। অনলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। পোষ্ট ওয়াইজ ভেকেন্সি ডিটেইলছখিনি ডিভাইড কৰি দি আছে। যদি আপুনি এসিস্ট্যান্ট HR পোষ্টত এপ্লাই কৰে তাতে আপোনাৰ 15 ভেকেন্সিৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি এসিস্ট্যান্ট মেনেজাৰ ফাইনান্স পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ 11 ভেকেন্সিৰ কাৰণে আহিছে নটিফিকেশ্যনটো। এতিয়া চাই লওক ভেকেন্সি কিনে এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশনাল কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি এসিস্ট্যান্ট HR পোষ্টত এপ্লাই কৰি আছে তো আপুনি গ্ৰেজুৱেচন ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব যিকোনো ডিসিপ্লিনৰ পৰা লগতে যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি কমপ্লিট কৰিব লাগিব। যদি আপুনি BA পাছ কৰিছে বা BCom কৰিছে বা BSc কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে তথাপি আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ ডিগ্ৰীত বিচাৰিছে এটলিষ্ট আপোনাৰ 50% মাৰ্ক থাকিব লাগিব। লগতে যদি আপুনি ৰিজাৰ্ভেশ্যন ক্যাটাগৰি হয় যদি আপুনি 45% মাৰ্ক আপুনি মিনিমাম পাইছে তথাপি আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ এডুকেশনাল কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি এসিস্ট্যান্ট মেনেজাৰ ফাইনান্স পোষ্টত এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি কোৱালিফাইড কৰিব লাগিব চাৰ্টাৰ্ড একাউন্টেন্ট কোৰ্স। লগতে যদি আপুনি কষ্ট একাউন্টিং ৰিলেটেড কোৰ্স আপুনি কমপ্লিট কৰিছে CMA বা ICAA কমপ্লিট কৰিছে বা তেনেকুৱা ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা আপুনি কোনো ধৰণৰ কোৰ্স কৰিছে তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। লগতে এক্সপিৰিয়েন্স ৰিকুৱায়াৰ হ'ব। যদি আপুনি এসিস্ট্যান্ট যেটো HR পোষ্ট আছে তাতে যদি আপুনি এপ্লাই কৰে যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি এসিস্ট্যান্ট মেনেজাৰ ফাইনান্স পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ মিনিমাম 2 ইয়াৰ্স এক্সপিৰিয়েন্স বিচাৰিছে। পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েন্স থাকিব লাগিব। লগতে আপোনাৰ ৰিলেভেন্ট ফাইনান্স ৰিলেটেড ফিল্ডৰ পৰা আপোনাৰ তেনেকুৱা এক্সপিৰিয়েন্স থাকিব লাগিব। এজ লিমিট দি আছে। মেক্সিমাম যেটো এজ দি আছে যদি আপুনি এসিস্ট্যান্ট HR পোষ্টত এপ্লাই কৰে 30 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। যদি আপুনি এসিস্ট্যান্ট মেনেজাৰ ফাইনান্স পোষ্টত এপ্লাই কৰি আছে 32 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ যেটো গভৰ্নমেন্ট নৰ্মছ আছে এটো হিচাপত আপুনি ৰিজাৰ্ভেশ্যন ক্যাটাগৰি হিচাপত আপুনি এজ ৰিলেক্সেশ্যন খিনি ৰিসিভ কৰিব। স্যালাৰি এণ্ড বেনিফিটছ খিনি দি আছে। যদি আপুনি এসিস্ট্যান্ট HR পোষ্টত এপ্লাই কৰি আছে যেটো পে স্কেল দি আছে 20,000 ৰ পৰা লৈ কিনে আপুনি 66,000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব। যদি আপুনি এসিস্ট্যান্ট মেনেজাৰ ফাইনান্স পোষ্টত এপ্লাই কৰি আছে য'ত আপোনাৰ পে স্কেল দি আছে আপুনি 40,000 ৰ পৰা লৈ কিনে 1,40,000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব। আদাৰ বেনিফিটছ খিনি দি আছে। আদাৰ বেনিফিট খিনি আপুনি ৰিসিভ কৰিব। লগতে আপোনাৰ আদাৰ যিখিনি এলাউন্সেছ আছে এজ পাৰ ৰেল ইণ্ডিয়া টেকনিকেল যেটো ইকনমিক সাৰ্ভিস লিমিটেড কোম্পানীৰ যেটো পলিচি আছে এইটো হিচাপত আপুনি ৰিসিভ কৰিব। নেক্সটত চাই লওক সিলেকশন প্ৰসেস খিনি দি আছে। যদি আপুনি এসিস্ট্যান্ট HR পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ 100% এক্সামিনেশ্যন হ'ব মানে ৰিটেন টেষ্টটো হ'ব। ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব। আপুনি যদি ৰিটেন টেষ্টটো কমপ্লিট কৰিছে আপোনাৰ কোনো ধৰণৰ ইন্টাৰভিউ নালাগে আপোনাক সিলেকশন কৰা হ'ব। যদি আপুনি এসিস্ট্যান্ট মেনেজাৰ ফাইনান্স পোষ্টত এপ্লাই কৰি আছে আপুনি ৰিটেন টেষ্টটো কোৱালিফাইড কৰিব লাগিব। লগতে আপুনি পাৰ্সোনাল ইন্টাৰভিউ এটেম্প কৰিব লাগিব। এই দুটা প্ৰসেছত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব। জেনাৰেল এণ্ড OBC কেণ্ডিডেট হ'লে 600 প্লাস আপোনাৰ এপ্লিকেবল হ'ব টেক্স খিনি। লগতে যদি আপুনি EWS SC ST বা PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 300 প্লাস আপোনাৰ এপ্লিকেবল হ'ব টেক্স। এইখিনি আপুনি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট যেটো মোড আছে আপুনি অনলাইনত পেমেন্ট খিনি কৰিব লাগিব।
য'ত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু আপুনি পেমেণ্টখিনি কমপ্লিট কৰিব পাৰিব এপ্লাই যিটো প্ৰসেছ দি আছে আপুনি ফাৰ্ষ্টত অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব নেক্সট আপুনি কেৰিয়াৰ সেকশন এণ্ড ৰিকুৱাৰমেণ্ট যিটো সেকশন দি আছে তাতে ক্লিক কৰিব আৰু লেটেষ্ট যিটো ৰিকুৱাৰমেণ্ট আছে তাতে আপুনি অনলাইন এপ্লাই বাটনত ক্লিক কৰি কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব অফিচিয়েল যেটো নোটিফিকেশন নাম্বাৰটো দি আছে আপুনি বিচাৰে যদি এটো নোট কৰি ল'ব পাৰে নেক্সট আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটো কেয়াৰফুলি আপুনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেন্টছ খিনি আৰু কেটেগৰি ৱাইজ যেটো এপ্লিকেশন ফি দি আছে এখিনি আপুনি অনলাইনত পেমেন্ট কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ৰিভিউ কৰিব এণ্ড সাবমিট বাটনত ক্লিক কৰি কিনে সাবমিট কৰি দিব আৰু লগতে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি এটা প্ৰিন্ট আউট ৰাখিব লগতে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি তাতে প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক ইম্পৰ্টেন্ট যেটো ডেট দিয়া আছে অনলাইন যেটো এপ্লাই 18 মাৰ্চ 2026 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 27 এপ্ৰিল 2026 লৈকে ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব The requirement regarding যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো